লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আটাইকে মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে আজি এটা এনেকুৱা সুন্দৰ খবৰ আৰু যিটো সুন্দৰ খবৰ শুনিলে আপোনালোকৰ দেহা মন হাত পৰি যাব আৰু এতিয়া পলম নকৰি আহি যাওঁ মই ভিডিঅ'টোৰ মাজলে আপোনালোকে সকলোৱে গম পাই উজনি নামনি মানে বিভেদৰ সৃষ্টি কৰি মিয়া মুছলমান হিন্দু এইবিলাক খিচিৰি কৰি এখন কাজিয়া লগাবলৈ চেষ্টা কৰিছিলে আৰু লগ দিছিলে তাত মুখ্যমন্ত্ৰী আৰু কি হল জানেনে এতিয়া তেওঁলোকে আপোনালোকে গম পাই নহয় মাজতে উজনি অসমত একদম মানে নগাঁও পা মাছ যাব নোৱাৰিব শাক সবজি যাব নবে কত কিমান আৰু মিষ্টি সৃষ্টি নামনিৰ সাইডৰ পৰা যিমান উজনিত আছিলে সবকে খেদিছিলে আৰু ভাড়া ঘৰে এই জাকে এই সেনানী পাৰ্টি এই জাকে কি কৰিছিলে হাত মানে হাতত দা কটাৰী লৈ পেলাই মানে ভাড়া ঘৰ বিলাকত চলাত কৰিছিলে বাংলাদেশী মিয়া আছে নেকি আৰু আজি এনেকুৱা এটা জমনি সেই জাকে আকো কি কৰে বৰ কথা কয় হেৰি কৰি মানে জয় অসম মাৰে একদম গামোচা এখন মাৰিব সেই মানে আমাৰ গামোচাখনো কি কৰিলে তেহেতে অপবিত্ৰ কৰি পেলালে গামোচা এখন মাৰিব কলা চশমা এযোৰ ল'ব জয় অসম আমাৰ অসমী মাইজনী মাৰে মৰাৰ পিছত তেহেতে কি কৰিছে আমাৰ নিজৰ অসমীয়া মানুহকে অপহৰণ কৰিছে ক'ৰ পৰা জানানে মোৰ ঘৰৰ ওচৰৰ পৰা প্ৰতীক্ষা মেডিকেলৰ ওচৰৰ পৰা অপহৰণ কৰিছে আৰু কৰি পেলাই তেহেতে ডিমান্ড কৰিছে 20 লাখ টকা আৰু মোৰ থামলেনখনত আছে চাওক আৰু কাৰ লগত কৰিছে জানেনে তেওঁলোকেটো মানে কৰিছে আৰু লগত লৈছে মুছলমান সেই ল'ৰাসকলক গটিকে হিহতৰো লাজ আছে নে নাই গম নেপাওঁ এতিয়া দেখিলেনে হিহতে এতিয়া কি কৰিছে দিছপুৰ থানাৰ লকাপৰ ভিতৰত আছে হয়তো আজিকালি যাবও পাৰে আৰু গমটো পায় আৰু আজিকালি টকাৰ খেল হয়তো তাতে টকা পইচা দি মেনেজ কৰি পেলাই উলাইও আহিব পাৰে আৰু এটাৰ যে ইছৰামে ইনোভা মালিকটোৰ হেতুৱে আকৌ কি কৰিছে দুইটা ফোন সুইচ অফ কৰিছে কৰি পেলাই পলাতক অৱস্থাত আছে এয়া চাওক মই যদি মিছাকে কৈছো মই থামলেনত লগাই দিছো আৰু নলগুৱাকে বা নজনা নুশুনাকে কিছুমান কথা মই নকওঁ গটিকে আপোনালোকে গম পাইনে কথাটো এতিয়া আৰু জুবিনৰ মৰাৰ সময়ত ৰাম তেহেতে একদম বগা শাৰ্ট পিন্ধিব মানে হিহততকৈ সাফা অন্তৰৰ মানুহ আৰু কোনোৱে নাই মই কৈছো শুনক যিবিলাক মানুহে বগা শাৰ্ট পিন্ধি পেলাই দেখায় সকলো বিলাককে নহয় দেই এই কিটা ভিতৰত কৈছো এই কিটাই যি কিটাই বগা শাৰ্ট পিন্ধি কলা চশমা লগাই ইহতৰ নিচিনা ধুৰন্ধই নাই হয় আছুৱে হওক বা বাছুৱে হওক জুনেই নহওক কিয় সেনানীয়ে হওক মেনানীয়ে হওক এহেতৰ নিচিনা ধুৰন্ধৰ নাই মনটো যদি পবিত্ৰ হয় বগা নহয় কালাৰিং কাপোৰ পিন্ধিলেও মনটো পবিত্ৰ বগা কাপোৰটো পিন্ধি সাফাই দিব নালাগে যে মই একেবাৰে নিকা মানুহ এটা আৰু একো কাম নকৰা একো নথকা এটা মানুহ মানে সেইবিলাক মানুহৰ আপোনালোকে লাইফ ষ্টাইল চাবচোন ইছৰাম ঘৰত গলে নাই বহিবলৈ চকী এখন কিন্তু সিহতৰ হাতত আইফোন হাতত মানে সোণৰ আঙঠি ডিঙিত চিকমিকাই থকা মানে চেন কি ঠিক কেতিয়াতো ওলাইছে সেই চেন বিলাক হয়তো কোনোবা সোণাৰী মানে ব্যৱসায়ী বিলাকৰটো হেতৰ টাৰ্গেট নহয় জানো সেই তাত টাৰ্গেট কৰিয়ে কিজনী লোৱা আৰু এতিয়া ভগৱান আছে নহয় ভগৱান নথকা নহয় সেই ভগৱান আছে কাৰণে এইবিলাক সকলোখিনি মানুহক দেখাই আছে মানে মানুহ অতিষ্ঠ হৈছে আৰু সেই মানুহখিনি কিছুমান মানে চকু মুদি থাকে ন দেখিও নেদেখা চকু মুদি থাকে আৰু এই মুহূৰ্তত এই খবৰটোৱে একদম চকু সকলোৰে মুকুলাই দিছে গটিকে আপোনালোকে কি বুলি ভাবে আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত ইছৰাম সিহতে একদম কি গৈছিলে হেৰিত মানে সৰু সজাই যাওক সকলো যাব পাৰে কিন্তু তাতো আছে কিছু কথা স্বাৰ্থ জড়িত বিনা স্বাৰ্থত কিন্তু নাজা আৰু যি সকল এতিয়া দিনে ৰাতিয়ে সেই সমাধি ক্ষেত্ৰত পৰি আছে সেই সকল দিনে ৰাতিয়ে তাত গৈ পেলাই জুনে নেকি ৰাস্তাই ঘাটে পৰি আছে সেইখিনি হল প্ৰকৃত অনুৰাগী আৰু এই সকল যে গৈছে দেখাইছে যে একদম চটফট কৰি দেখাইছে এই মিডিয়া বিলাকক মাতি আনি সাক্ষাৎকাৰ যে লয় তাৰ মানে কি জানেনে ইহতে নিজকে নিজে চা আমি এনেকে আহিছো এনেকুৱা আৰু সুবিধাবাদী আৰু মাজতে কোৱা শুনিছিলো সেই তেওঁলোকে বোলে এখন জুবিন গাৰ্গৰ হেৰিৰ ওপৰত স্বৰ্গৰথ দিব আৰু আপোনালোকে ভাবে নেকি সেই স্বৰ্গৰথখন পানীত চলিব বা সেই স্বৰ্গৰথখন বিনামূলীয়া হ'ব বুলি ইয়াতো তেওঁলোকৰ হাতুৰা মৰা চিন্তা জুবিন গাৰ্গকটো জীয়াই থাকোঁতেটো
যি কৰিলেই তেহেতে আৰু মৰাৰ পিছতো জুবিন গাৰ্গৰ নামত কিন্তু তেওঁলোকে ব্যৱসায় কৰিবলৈ কুচকাৱাজ কৰি আছে আৰু ওচৰৰ যে দোকান বজাৰবিলাক আপোনালোকে চাব মই যদি মিছাকে কৈছোঁ অলপ দিনৰ পিছত যদি সেই দোকান বজাৰবিলাক ডাঙৰ হয় তেন্তে হ'লে তাতোতো হাতুৰা মাৰিবই আৰু ক'ব কি আমাৰ কেইটামানো ইয়াত আমাৰ অসমীয়া ল'ৰাই দোকান দিব লাগিব সেইবুলি একদম গৰজি উঠিব আৰু তাত গৈ দোকান কেইখনমান বহুৱাব সিহঁতৰ হ'ল দাদাগিৰি আৰু আপোনালোকক কওঁ এটা কথা দুখেৰে নাজানো আৰু কিমান দূৰ সঁচা মিছা হেৰি মানে যোৰাবাটত এটা মই হেৰি দি থৈছোঁ শ্বৰ্ট এটা পোষ্টত দি থৈছোঁ আৰু যোৰাবাটত এটা ডেড বডি পোৱা গৈছে আৰু সেই ডেড বডিটো জুবিন সমাধি ক্ষেত্ৰৰ এটা হেৰি আছে এখন মানে কি বুলি কয় আই কাৰ্ড এখন আছে তাতে পৰিচালনাৰ হেৰি বুলি এতিয়া কোনে সেই কামটো কৰিলে আগতেতো এই একমাহ হৈ গ'ল সেইবিলাকতো নাই নহয়নে কিন্তু এতিয়াহে বাৰু SOP জাৰি কৰা সময়তে এইবিলাক কি কাৰণে আহিছে আৰু এই সেনানী পাৰ্টিটোৱে যে হেৰিৰ পৰা কি বুলি কয় মিচিং মানুহে পেগু এজন অপহৰণ কৰিছে আপোনালোকক কৈ দিছোঁ শুনক সেই প্ৰতীক্ষা মেডিকেলৰ ওচৰৰ পৰা অপহৰণ কৰিছে আৰু মুক্তিৰ বিনিময়ত তেওঁলোকক লাগে 20 লাখ টকা তাৰ মানে সিহঁতে অপহৰণ কৰিব লাগিব নহয় জানো এটা মানুহক এতিয়া মই ঘৰৰ পৰা নাইকিয়া হৈ গ'লো মোৰ নামত যে কোনোবাই যদি হেৰি কৰে বোলে মানুহজনীক উলিয়াই দিয়ক আমাক 20 লাখ টকা দিম তেতিয়াহ'লে সিহঁতে নিশ্চয় অপহৰণ কৰিব লাগিব যোনে পইচা বিচাৰে সিহঁতে অপহৰণকাৰী হ'ব লাগিব হয়নে নহয় আৰু এতিয়া এই ৰন্টু পানী ফুকনৰ লগত কোনোবা এজন সাংবাদিকে মানে কথা পাতিছিলে তে কৈছে নাই মই 3টা বজাতহে মই মুখখন খুলিম দেই 3টা বজাতহে মানে তেওঁ মুখামুখি হ'ব বোলে কিন্তু তেওঁ এতিয়া গমেই নাপায় কিন্তু দুইটাৰে ভাড়াঘৰ একেলগে গম পাইছেনে আৰু যেতিয়া মানে ধৰা নপৰি পেলাই খাই আছিলে তেতিয়া একদম বীৰ লাচিত সেনা আৰু এতিয়া যেতিয়া ধৰা পৰি গৈছে এই মুছলমান ল'ৰাকেইজনক কৈ দিলে কি বোলে আমাৰ সদস্য আমাৰ বীৰ লাচিত সেনাৰ সদস্য নহয় কিন্তু যাৰ স্বাক্ষৰ আছে সেই ষ্টাম্প পেপাৰখিনিত সেয়া কিন্তু সেই বিকাশ অসম বুলি যে এটা যে কটীয়াকে যে আছে বগা চশমা পিন্ধা কটীয়া যে মানে খুব একেবাৰে হেৰি কৰি থাকে মানে নিজকে নিজে একেবাৰে মন্ত্ৰী MLA বুলি ভাবে এই তাৰে হেৰিটো আছে এই কাগজ পাতিখিনি তাৰে চহীটো আছে গতিকে যদি দুখেই নাই তেন্তে হ'লে পলাই আছে কিয় তাৰ মানে ইয়াৰ কেইদিনমানৰ পিছত আকৌ ওলাবহি ক'ব পৰা আহি পেলাই ফোন মানে অন কৰিব জামিন ল'ব লোৱাৰ পিছত আহি পেলাই আকৌ কি ক'ব জয়াই অসম আৰু একেবাৰে লাজ নাইকিয়া এই যিকেইটা ল'ৰা যে ধৰা খাইছে মুছলমান ল'ৰাকেইটাৰ কথা কৈছোঁ সেই ল'ৰাকেইটাও লাজ নাপায়নে ইমান অশান্তি কৰিলে উজনি অসমত আকৌ তেহেতে এইবিলাক ক'ৰ পৰা আহিছে ইছৰাম আচলতে কি জানে এইবিলাকে নিজৰ ঘৰখন চলাবলৈ নহয় এছাম আছে নিজৰ ঘৰ সংসাৰ চলাবলৈ দল সংগঠন কৰে আৰু এছাম আছে মদে ভাতে খাই পেলাই মই ঘৰত দাদাগিৰি মাক বাপেকে আনি দিয়া সেইখিনি খালে একদম ঠিক আছো বুলি ভাবি লয় আৰু তেওঁলোকে নিজকে নিজে ভাবে আমি মন্ত্ৰী MLA গতিকে এইখিনি আছিলে মোৰ ক'বলগীয়া বন্ধু বান্ধৱীসকল আৰু এনেকুৱা সংগঠনৰ পৰা আপোনালোকো থাকিব আঁতৰত এইবিলাকক কেতিয়াও প্ৰশ্ৰয় নিদিব গতিকে আপোনালোকৰ পৰা এতিয়া মই লৈছোঁ বিদায় বাই বাই